নমস্কাৰ। আজি আমি অনুশীলনী 2.3 কুৱেশ্যন নম্বৰ 1 পৰা ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1ত আমাক এটা ৰাশি দিয়া আছে, এটা বহুপদ দিয়া আছে x³ প্লাছ 3x স্কোৱাৰ প্লাছ 3x প্লাছ 1 দিয়া আছে, ঠিক আছে। ইয়াক এই যোনটো বহুপদ দিয়া আছে, এই বহুপদটোক কেইবাটাও তলত নাম্বাৰ দিয়া আছে, নাম্বাৰখিনি দি আমি কেইবাটাও বহুপদ দিয়া আছে, এই বহুপদবিলাক দি আমি হৰণ কৰিব লাগিব। হৰণ কৰিলে আমি ভাগশেষটো কি পাওঁ সেইটো আমি উলিয়াব লাগে, ঠিক আছে। এতিয়া আমি এটা কৈ চাওঁ। প্ৰথমতে আমাৰ কুৱেশ্যন নম্বৰ 1টো চাওঁ আমি। 1ৰ 1টোত আমাক কি দিয়া আছে? 1ৰ 1টোত আমাক কি দিয়া আছে? 1ৰ 1টোত আমাক দিয়া আছে x প্লাছ 1 দি কৰিব লাগিব, ঠিক আছে। x প্লাছ 1 যদি আমি x প্লাছ 1 যদি হৰণ কৰোঁ, তেতিয়া মানে কিমান ওলায়, ভাগশেষ কি ওলায় সেইটো চাব লাগে। এইটো চাবৰ কাৰণে চবতকৈ ইজিয়েষ্ট উপায় এটা আছে। উপায়টো কি আছিলে? প্ৰথমতে আমি কি ধৰি ল'ব লাগিব? যোনটো যাক আমি হৰণ কৰিব লাগে তাক আমি ধৰি ল'ম। ধৰা হ'ল p of x is equal to কি? এই বহুপদটো আমি ধৰি ল'ম, ঠিক আছে। p of x equal to 3x³ প্লাছ 3x স্কোৱাৰ প্লাছ 3x প্লাছ 1, ঠিক আছে। এতিয়া যোনটো আমাক দিয়া আছে x আকৌ এবাৰ ধৰি লওঁ আমি। লেট মানে ধৰা হ'ল একেটাই কথা। x প্লাছ 1 ইকুৱেল আমি কি কৰিম? 0 বুলি ধৰি ল'ম, ঠিক আছে। x প্লাছ 1 ইকুৱেল টু 0 বুলি ধৰিম। গতিকে x ইজ ইকুৱেল টু কি হৈ যাব? -1 হৈ যাব, হয় নে নহয়? প্লাছ 1টো যদি আমি ইফালে গুচি যায় তেতিয়া -1 হৈ যাব। এতিয়া আমি x ৰ ভেলু যোনটো -1 আছে ইয়াত বহাই দিম। এইটো যেনিবা ইকুৱেশ্যন 1 বুলি আমি ধৰি লৈছোঁ, ঠিক আছে। এই -1টো আমি ইয়াত বহাই দিম, ঠিক আছে। এতিয়া ইকুৱেশ্যন 1ৰ পৰা আমি কি পাম? p of -1 মানে x ত আমি -1 বহাম ইকুৱেল টু -1 হোল কিউব আহিলে প্ৰথমতে, প্লাছ 3 of -1 হোল স্কোৱাৰ আহিলে, প্লাছ 3 ইনটু -1 আহিলে, প্লাছ 1 আহিলে, ঠিক আছে। এতিয়া -1টো কিউব কৰিলে কি হ'ব? -1টো যদি আমি কিউব কৰোঁ তেতিয়া কি হৈ যায়? -1 আহে, হয় নে নহয়? প্লাছ 3 ইনটু -1ক স্কোৱাৰ কৰিলে 1 আহিব, প্লাছ 3 ইনটু -1 আমাৰ কি হৈ যায়? -3 হৈ যায়, প্লাছ 1, ঠিক আছে। ইয়াত -1 আহিলে, প্লাছ 3 আহিলে, ইয়াত -3 আহিলে, প্লাছ 1 আহিলে, হয় নে নহয়? এতিয়া -3 প্লাছ 3 কেঞ্চেল হৈ গ'ল আৰু প্লাছৰ -1 কেঞ্চেল হৈ গ'ল। আমাৰ ভাগশেষ কি থাকিলে? 0 থাকিলে। গতিকে প্ৰথমৰটোৰ ভাগশেষটো কি হয় ইয়াৰ? 0, ঠিক আছে। ছেকেণ্ড কুৱেশ্যনটো চাওঁ। ছেকেণ্ডত আমাক দিয়া আছে x মাইনাছ হাফৰ কাৰণে উলিয়াব লাগে, ঠিক আছে। চিমিলাৰলি আমি সলিউশ্যনটোৰ কাৰণে আমি কি কৰিম? প্ৰথমতে কি হৈছে? প্ৰথমতে আমি p of x ধৰি ল'ম, ঠিক আছে। p of x ইজ ইকুৱেল টু কি হয়? x³ প্লাছ 3x স্কোৱাৰ প্লাছ 3x প্লাছ 1। এতিয়া আমি কি কৰিম? লেট x মাইনাছ হাফ ইজ ইকুৱেল টু কি কৰিম? 0 কৰি দিম, ঠিক আছে। গতিকে x ইকুৱেল টু আমাৰ কি হৈ যাব? হাফ হৈ যাব। মাইনাছটো ইফালে গুচি গ'লে কি হৈ যাব? প্লাছ হৈ যাব, ঠিক আছে। গতিকে আমি কি কৰিম এতিয়া? p of 1/2 উলিয়াই ল'ম, ঠিক আছে। p of 1/2 উলিয়াবৰ কাৰণে 1/2 আমাৰ হোল কিউব হৈ যাব, হয় নে নহয়? প্লাছ 3 ইনটু 1/2 স্কোৱাৰ হৈ যাব, প্লাছ 3 ইনটু 1/2 হৈ যাব, হয় নে নহয়? প্লাছ 1 আহি যাব, ঠিক আছে। 1/2 কিউব কৰিলে আমাৰ কি হৈ যায়? 1/8 আহি যায়, প্লাছ 3 ইনটু 1/4 আহিব, প্লাছ 3/2 আহি যাব। 3টো 1 লগত মাল্টিপ্লাই হৈ যাব ডাইৰেক্টলি গৈ, প্লাছ 1 আহিলে, ঠিক আছে। তাৰপাছত 1/8 প্লাছ 3/4 প্লাছ 3/2 প্লাছ 1 থাকিলে। ইয়াক যদি আমি গোটেইকেইটাকে চবতকৈ ডাঙৰটো হৈছে 8, এইটো গোটেইকেইটা দি যায়। 8 যদি লসাগু লৈ লওঁ, প্ৰথমতে 1 প্লাছ 4 2 গুণ 8, হয় নে নহয়? 2 3 গুণ 6 প্লাছ কি আহিব? 2 কিবা যাব? 4 বাৰ যাব, হয় নে নহয়? 4 3 গুণ কিমান হয়? 12 প্লাছ 8 1 গুণ 8 হৈ যাব, ঠিক আছে। ওপৰত আহিলে কিমান? 12 8 20 আছে, 26 একে 27, 27/8 আহিলে। এইটো হৈছে আমাৰ ভাগশেষ, ঠিক আছে। এতিয়া আমি চাম কুৱেশ্যন নম্বৰ 3টো। 3ত আমাক কি দিয়া আছে? অকল x দিয়া আছে। আমাক ই x এ দিয়া হৰণ কৰিব লাগে, তেতিয়া ভাগশেষ কি থাকিব আমি চাব লাগে, হয় নে নহয়? তাৰমানে কি? x যদি দিয়া আছে, ইয়াক আমি প্ৰথমতে p of x ধৰি লওঁ। দেখাই আছো মই কি কৰিব লাগিব। p of x ধৰি লওঁ। p of x ইকুৱেল টু আমাক কি ধৰিব লাগিব? x³ প্লাছ 3x স্কোৱাৰ
প্লাছ 3x প্লাছ 1 দিয়া আছে ঠিক আছে এতিয়া আমি যদি লেট x আমি কি কৰিব লাগিব 0 কৰিব লাগিব হয় না তাৰ মানে কি ইয়াৰ পৰা একো পাৰ কৰিলে না x ৰ ভ্যালু কি হয় 0 হৈ গ'ল এতিয়া আমি উলিয়াব লাগিব p of 0 উলিয়াব লাগিব হয় নহয় p of 0 হলে কি হৈ যাব 0 কিউব প্লাছ 3 into 0 স্কয়ার প্লাছ 3 into 0 প্লাছ 1 হয় নহয় 0 কিউব কৰিলে 0 পালো প্লাছ এটো 0 স্কয়ার হলে 0 হৈ গ'ল 0 into 3 হলে আমাৰ 0 আহিব প্লাছ 3 into 0 হলে 0 হৈ যাব প্লাছ 1 গতিকে কি থাকিলে আমাৰ 1 থাকিলে হয় নহয় ইয়াৰ 3 নম্বৰ আনসাৰটো কি হ'ব 1 হ'ব 3 নম্বৰ মানে আনসাৰটো মানে ভাগিকটো হ'ব আমাৰ 1 ঠিক আছে এটা 4 নম্বৰটো চাও 4 নম্বৰটো আমাক কি দিয়া আছে সৰি দিয়া আছে আমাক x প্লাছ পাই দিয়া আছে ঠিক আছে এটো আমি কৰি যাম এতিয়া আমি প্ৰথমতে যেনেকৈ আগত লৈছো তেনেকৈ লৈ লওঁ p of x is equal to আমি কি লৈছিলো x cube plus 3x square plus 3x plus 1 লৈছিলো ঠিক আছে আৰু আমি লেট ধৰি লৈছিলো কি x plus pi equal to 0 হয় নহয় গতিকে x কি হৈ যাব মাইনাস অফ পাই হৈ যাব এতিয়া যদি আমি p of কি উলিয়াব লাগিব মাইনাস পাই হয় নহয় এইটো ভ্যালু ইয়াত বহাব লাগিব হয় নহয় যদি p of minus pi উলিয়াও আমি minus pi of whole cube কৰিব লাগিব plus 3 of minus pi square কৰিব লাগিব plus 3 into minus pi plus 1 বুজি পালা এতিয়া minus of pi whole cube কৰিলে কি হৈ যাব minus pi cube plus 3 into minus pi square কৰিলে pi আহি যাব pi square আহি যাব minus টো cancel হৈ যাব minus square কৰিলে কি হৈ যায় plus হৈ যায় সৰি এতিয়া যদি আমি যদি ইয়াত 3 into minus pi কৰিলে আমাৰ কি হৈ যাব minus 3 pi plus 1 হয় নহয় গতিকে minus of pi cube plus 3 pi square minus 3 pi plus 1 এটো হৈছে আনসার ঠিক আছে মানে ভাগেক এটো থাকিলে ঠিক আছে এতিয়া চাও আমি 5 নম্বৰটো 5 নম্বৰটো আমাক কি দিয়া আছে 5 plus 2x দিয়া আছে ঠিক আছে সিমিলারলি আমি কৰো p of x ধৰি লওঁ আমি কি আছে p of x cube plus 3x square plus 3x plus 1 ঠিক আছে এতিয়া লেট আমি ধৰি লৈছো 5 plus 2x is equal to কি 0 হয় নহয় 2x যদি ইফালে থাকি যায় ইফালে গুছি গলে আমাৰ কি হৈ যাব 5 যদি ইফালে যায় -5 হৈ যাব x equal to কি হৈ যাব -5/2 থাকি যাব ঠিক আছে এতিয়া আমি কি উলিয়াব লাগিব p of -5/2 উলিয়াব লাগিব ঠিক আছে p of -5/2 কেনেকৈ ওলাব এতিয়া কেনে কি কৰিম আমি এতিয়া -5/2 হোল কিউব কৰিম প্লাস 3 into minus of 5/2 whole square কৰিম plus 3 into 0 কমপ্লিট হৈ গৈছে 3 into minus of 5/2 আহিলে ইয়াত হয় নহয় plus 1 আহিলে এতিয়া মাইনাস থাকিলে মাইনাসে থাকিলে কাৰণ মাইনাসটো কিউব কৰিলে মাইনাসে হৈ যায় 5 কিউব মানে কিমান 125 হয় নহয় আৰু 2 কিউব মানে কিমান 8 প্লাস 3 into 5 স্কয়ার কিমান হ'ব -5 স্কয়ার কৰিলে আমাৰ কি হৈ যায় 5 প্লাস হৈ যাব হয় নাই 25 হৈ যাব প্লাস 25 আৰু 2 স্কয়ার কৰিলে আমাৰ 4 হৈ যাব প্লাস এটো আমি ওপৰত কি হৈ যাব -15 ডিভাইডেড বাই তলত আহি যাব 2 হয় না 3 into 5 15 হ'ল প্লাস 1 এতিয়া যদি আমি এটো ইফালে চাও থাকিলে কিমান আমাৰ ওচৰত -125/8 প্লাস 3 into 25 আমাৰ কিমান হৈ যাব 75 3 25 75 divided by 4 minus 15/2 plus 1 থাকিলে ঠিক আছে এটা যদি এটা আমি যদি লসাগু 8 লৈ লওঁ -125 আহিলে ওপৰত প্লাস এর দুবাৰ গল 150 আহিলে মাইনাস 4 বাৰ গল 4 15 60 আহিলে প্লাস 8 ঠিক আছে
এতিয়া -125 60 আমাৰ কি হৈ যাব -185 হয় নে নহয় আৰু +150 আৰু +8 কিমান হৈ যাব +158 পৰা ইয়াত হৈ গ'ল 7 আৰু ইয়াত থাকি গ'ল আমাৰ 2 ঠিক আছে -27/8 এইটো হৈছে ইয়াৰ ভাগশেষ ঠিক আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 2 টো চাম কুৱেশ্যন নম্বৰ 2 টো আমাক কি দিয়া আছে x³ - ax² + 6x - 1 আমি কি দি হৰণ কৰিব লাগিব x - a দি হৰণ কৰিব লাগে ঠিক আছে আৰু তেতিয়া আমাৰ ভাগশেষটো কি পায় কি পাম আমি সেইটো উলিয়াব লাগিব ঠিক আছে এতিয়া আমি আগতে কৰাৰ নিচিনাকে কি কৰিম ধৰি লম let p of x is equal to x³ - ax² plus 6x minus a and x minus a is equal to 0 বুলি ধৰিম আমি ঠিক আছে গতিকে x minus a equal to যদি 0 হৈ যায় x equal to কি হৈ যাব a হৈ যাব এতিয়া আমি কি উলিয়াব লাগিব p of a উলিয়াব লাগিব p of a উলিয়াবৰ কাৰণে a ভেলুটো আমি কি কৰিম x ৰ জেগাত বহাই দিম a³ minus a into a square plus 6 into a minus a ঠিক আছে এতিয়া ইয়াত থাকিলে আমাৰ কি a³ মাইনাস কি হৈ যাব এইটো a square to a square হৈ গ'ল a square into a কি হৈ যাব আমাৰ a³ plus 6a minus a আহি যাব হয় নহয় plus a³ minus a³ গুচি গ'ল এইটো থাকিলে আমাৰ কি 6a minus a 6a minus a কি হৈ যাব আমাৰ 5a হৈ যাব হয় নহয় এই আনসাৰটো কি হ'ব 5a ঠিক আছে 3 নম্বৰটো আমাক কি কৈছে এইটো ইয়াৰ উৎপাদক হয় নে নহয় 3 নম্বৰটো চাম এতিয়া দেই কুৱেশ্যন নম্বৰ 3 টোত আমাক কি কৈছে আমাক দিয়া আছে 7 plus 3x আৰু দিয়া আছে 3x³ plus 7x ৰ উৎপাদক a2 ইয়াৰ উৎপাদক হয় নে নহয় মানে 7 plus 3x টো 3x³ plus 7x ৰ উৎপাদক হয় নহয় পৰীক্ষা কৰিব গৈছে ঠিক আছে উৎপাদক হ'বলৈ হ'লে কি হ'ব লাগিব ভাগশেষটো 0 হ'ব লাগিব হয় নে নহয় গতিকে আমি কি কৰিম এটা ভাগশেষটো উলিয়াই চাওঁ তেতিয়াহ'লে একদম ইজি আগৰ নিচিনাই হ'ব আমি সলিউশনটো লৈ লওঁ প্ৰথমতে আমি কি কৰিব লাগিব let আমি কি p of x is equal আমি কি ধৰি ল'ম 3x³ plus 7x যোনটো ডাঙৰ আমাৰ ডাঙৰ বহুপদটো আমি ধৰি ল'ম কাৰণ ইয়াৰহে শূন্য উলিয়াব কৈছে উৎপাদক হয় নহয় 7x হৈ গ'ল এতিয়া আমি কি কৰিম and এইটো আমি ধৰি লওঁ লগতে আমি এইটোকো 0 কৰি ধৰিব লাগিব হয় নহয় 7 plus 3x equal to 0 কৰিব লাগিব আমি 0 কৰি পিনে x ৰ ভেলুটো উলিয়াব লাগিব আৰু 3x equal to কি হৈ যাব তেতিয়া -7 হৈ যাব হয় নহয় গতিকে x is equal to কি হৈ যাব -7/3 হৈ যাব এতিয়া যদি আমি p of -7/3 যদি উলিয়াও তে কি হ'ব আমাৰ 3 into x ৰ জেগাত আমি বহাব লাগিব হয় নহয় x ৰ কি হ'লে -7/3 বহাব লাগিব হোল কিউব প্লাস 7 into -7/3 ঠিক আছে এতিয়া ইয়াক আমি কি কৰিম ভাঙি দিম এই ৰাশিটোক আমি ভাঙি দিম ঠিক আছে ভাঙি দিলে কি ওলাব আমাৰ ইয়াতে কৰো 3 into এতিয়া -7 টোক আমি হোল কিউব কৰিলে কি ওলায় 7 7 কিমান হ'লে আমাৰ 49 হয় নহয় মাল্টিপ্লাই লগত আমাৰ 7 কৰিলে কিমান কি ওলাব আমাৰ 7 9 63 63 উপৰিলে 6 63 উপৰিলে 6 7 4 গুণ 28 28 6 34 sorry 343 7 3 উপৰিলে 6 343 ওপৰত আহিলে -343 তলত আহি গ'ল 3 আৰু 3 3 9 27 27 আহিব সৰি প্লাস ইয়াত কি হৈ যাব ওপৰত আহিব -49 ডিভাইডেড বাই 3 আহিলে হয়নে নহয় এতিয়া যদি 3 যদি ইয়াক কাটি দিওঁ 3 9 বাৰ যাব হয় নহয় থাকিলে কি আমাৰ equal to -343 divided by 9 প্লাস নহব এতিয়া মাইনাস আহিব এতিয়া কাৰণ ইয়াৰ ওপৰত মাইনাস আছে গতিকে মাইনাস কৰি দিওঁ আমি
মাইনাছ 49/3 হয়নে নহয়? এইটোক যদি আমি কৰোঁ, ইয়াত আহিলে আমাৰ 9 আমি লগাব ল'লো -3 ল'লো, ঠিক আছে। -340 আহিলে মাইনাছ 3 3 9 পৰা যাব 49 × 3 কৰিলে কিমান হ'ব? 3 9 গুণ 27 7 কৰিলে 2 3 4 12 13 14 147 যদি এইটো কৰি চোৱা 147 আৰু 343 যোগ কৰিলে কিমান হ'ব? 343 যদি ধন্য কৰিলে 1 4 8 1 9 3 1 4 ওপৰত হৈ গ'লে -490 / 9 ইকুৱেল টু 0 হ'ল জানো? নট ইকুৱেল টু 0 হয় নহয়? মানে কি ভাগিকটো 0 নহয়, গতিকে কি হয় ইয়াৰ উৎপাদক নহয়। উৎপাদক কি হ'ল ইয়াৰ উৎপাদক নহয়, ঠিক আছে। এতিয়া চাম আমি 4 নম্বৰটো। 4 নম্বৰটো আমাক কি দি আছে? ভাগফল উলিয়াব লাগে, লগতে ভাগিক উলিয়াব লাগে। ভাগফল ভাগিক দুটা উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে হৰণ কৰি পিনি চাব লাগিব, ঠিক আছে। এতিয়া প্ৰথম কুৱেশ্যনটোত আমাক 4 নম্বৰ প্ৰথম কুৱেশ্যনটোত আমাক কি দিয়া আছে? কুৱেশ্যন নম্বৰ 1 2 দিয়া আছে x³ - 4x² + 2x + 5, ঠিক আছে। ইয়াক আমি কি দি হৰণ কৰিব লাগিব? x - 2 দি হৰণ কৰিব লাগিব, আৰু লগতে কি উলিয়াব লাগিব? ভাগফল আৰু ভাগিক উলিয়াব লাগিব, ঠিক আছে। ইয়াক আমি কৰি চাওঁ প্ৰথমতে, কৰি চালে গম পাম x³ - 4x² + 2x + 5, ইয়াক যদি আমি x - 2 দি যদি হৰণ কৰোঁ, x² বাৰ গ'ল হয় নে নহয়? x² বাৰ গ'লে কি হ'ব? আমাৰ x³ আহিলে -2x² আহিলে হয় নে নহয়? তাৰ পাছত এইটো আমাৰ কি হৈ যাব? প্লাছ হৈ যাব, থাকিলে কি আমাৰ -2x² + 2x + 5 থাকিলে। ইয়াক যদি আমি -2x বাৰ দি দিওঁ, কি হৈ যাব? -2x² আৰু মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, +4x হ'ল হয় নে নহয়? এতিয়া আমাৰ কি থাকিব? -2x থাকিলে +5 থাকিলে। ইয়াক যদি মই -2 দি মাল্টিপ্লাই কৰি দিওঁ, কি থাকিলে? -2x মাইনাছে মাইনাছে +4 5 - 4 = কি হৈ গ'ল? 1 থাকিলে। গতিকে আমাৰ ভাগফলটো কি হ'ব? ভাগফলটো হ'ব আমাৰ প্ৰথমতে ভাগফলটো আমি কি পাম? ভাগফলটো আমাৰ এইটো হৈ যাব হয় নে নহয়? x² - 2x - 2 আৰু ভাগিকটো আমাৰ কি হৈ যাব? 1 হৈ যাব, ঠিক আছে। তাৰপিছত আমি কৰিম এতিয়া 2 নম্বৰটো। 2 নম্বৰটো আমাক কি দিয়া আছে? 4x³ - 2x² -3 ক আমি কি দি কৰিব লাগিব? 2x² - 1 দি কৰিব লাগিব, ঠিক আছে। আমি কৰি চাওঁ 4x³ - 2x² - 3, ইয়াক আমি যদি কৰোঁ 2x² - 1 দি পিনি, প্ৰথমতে আমাক কি যাব? 2x টাইম যাব, সৰি 2x টাইম যাব, 2 2 গুণ 4 হৈ গ'ল, x স্কোৱাৰ ইনটু x হৈ গ'ল আমাৰ x³ -2x থাকিলে হয় নে নহয়? -2x থাকিলে। এতিয়া এই -2x² তললৈ গুচি আহিলে হয় নাই? এইটো x² নাই, ই তলত থাকি হ'ল প্লাছ হৈ গ'ল, +2x -3 আহি গ'ল। এতিয়া প্লাছ মাইনাছ যাব, কাৰণ ইয়াত মাইনাছ চিন আছে, মাইনাছ যাব। এতিয়া 2x² মাইনাছ দি কিমান যাব? এবাৰ যাব হয় নে নহয়? -1, এতিয়া -2x² মাইনাছে মাইনাছে প্লাছ হৈ গ'ল, +1, গতিকে আমাৰ কি থাকিলে? 2x থাকিলে হয় নে নহয়? 2x থাকিলে মাইনাছ এইটো 3 আছিলে ইয়াত হয় নে নহয়? -3 আছিলে, এইটো আকৌ মাইনাছ হৈ গ'ল, -4 হৈ গ'ল হয় নে নহয়? গতিকে আমাৰ ভাগফলটো কি হ'ব? ভাগফল আমাৰ 2x - 1 ভাগশেষ 2
2x minus 4 ঠিক আছে নেক্সট আমি এতিয়া 3 নম্বৰটো চাওঁ 3 নম্বৰটো আমাক কি দিয়া আছে 3x cube minus 5x square plus 10x minus 3 আমি কি দি কৰিব লাগিব 3x plus 1 দি কৰিব লাগিব ঠিক আছে 3x cube minus 5x square plus 10x minus 3 3x minus 1 যদি আমি x square দি পিনি কৰো 3 আৰু x cube আহি গ'ল হয় নহয় minus x square আহিলে ঠিক আছে এটো প্লাস হৈ গ'ল minus 4x square থাকিলে plus 10x minus 3 এতিয়া ইয়াক যদি 4 ক যদি দিব লগিয়া হয় আমি কি কৰিব লাগিব এতিয়া হলে 3x আছে ইয়াত হয় নহয় 3x যদি আমি দিব লগিয়া হয় 4x square 3x plus 1 দি আসলে সরি তো 3x plus 1 আসলে আমি minus 1 কৰি দিলো এটা প্লাস হৈ যাব মাইনাস হৈ যাব 6 হৈ যাব ঠিক আছে 6x square হৈ যাব 3x যদি ইয়াক দিব লগিয়া হয় কিমান যাব আমাৰ 2x টাইম যাব 6 দুগুণ 3 দুগুণ 6 6x square গ'ল আমাৰ মাইনাস কি হ'ল আমাৰ 2x হৈ গ'ল ঠিক আছে এতিয়া এটো প্লাস হৈ যাব থাকিব কিমান আমাৰ 12x minus 3 থাকিব হয় নহয় যে আমাক কিমান বাৰ দিব লাগিব প্লাস 4 টাইমস দিব লাগিব প্লাস 4 টাইমস দিলে আমাৰ কি হৈ যাব 12x plus 4 হয় নহয় এতিয়া মাইনাস আমাৰ কি হৈ যাব 7 মাইনাস কি হৈ যাব 7 ঠিক আছে গতিকে আমাৰ ভাগফল যোনটো হ'ব ভাগফল কি হ'ব আমাৰ x square minus 2x plus 4 আৰু ভাগ হে কি হ'ব minus 7 ঠিক আছে এটা 4 নম্বৰটো চাওঁ 4 নম্বৰটো আমাক কি দিয়া আছে x to the power 11 minus 5 আমি কি হেদি কৰিব লাগে x plus 1 দি কৰিব লাগে ঠিক আছে ইয়াক কৰিব কাৰণে আমি কি কৰিব লাগিব x to the power 11 minus 5 আমি প্ৰথমতে ইয়াক কিমান বাৰ যাব x to the power 10 টাইম যাব হয় নহয় x to the power 10 গলে কি হৈ যাব x to the power 11 plus x to the power 10 হৈ গল হয় নহয় থাকিলে কি minus of x to the power 10 minus 5 থাকিলে প্লাস কেবাৰ যাব minus x to the power 9 টাইমস যাব minus x to the power 10 minus x to the power 9 থাকিলে হয় নহয় minus x to the power 9 minus 5 থাকিলে হয় নহয় এটো x to the power 9 টো আহি গল minus নহয় এটো plus x to the power 9 হ'ব কি হ'ব এটো plus x to the power 9 minus 5 plus x to the power 8 বাৰ যাব হয় নহয় তে কি হৈ যাব x to the power 9 plus x to the power 8 হৈ যাব তে minus x to the power 8 থাকিলে হয় নহয় minus 5 থাকিলে এতিয়া আকৌ minus x to the power 7 টাইম যাব তে আমাৰ কি হৈ যাব minus x to the power 7 minus 5 এতিয়া আমাৰ কি আহিব x to the power minus x to the power 7 minus x to the power 7 টাইম গলে x to the power 8 হ'ব minus x to the power তো ভুল হৈ গ'ল ইয়াত এক সেকেন্ড এতিয়া যদি আমি x to the power 7 এ যদি ইয়াক কৰো কি হৈ যাব minus of x to the power 8 হল plus x to the minus of x to the power 7 হৈ গ'ল ঠিক আছে থাকিলে কিমান ইয়াত minus of x to the power plus x to the power 7 থাকিলে minus 5 থাকিলে
তেতিয়া আমি কি কৰিব লাগিব প্লাছ এক্স টু দি পাৱাৰ 6 দিব লাগিব প্লাছ এক্স টু দি পাৱাৰ 6 দিব লাগে আমাৰ প্লাছ এক্স টু দি পাৱাৰ 6 হৈ গ'ল প্লাছ এক্স টু দি পাৱাৰ 7 হৈ গ'ল প্লাছ এক্স টু দি পাৱাৰ 6 হৈ গ'ল থাকিলে কিমান আৰু মাইনাছ অফ এক্স টু দি পাৱাৰ 6 মাইনাছ 5 হয় নহয় থাকিলে কি আমাৰ ইয়াত মাইনাছ অফ এক্স টু দি পাৱাৰ 6 মাইনাছ 5 যদি আমি ইয়াত এক্স টু দি পাৱাৰ 5 টাইমছ দিব লাগিব ঠিক আছে সৰি মাইনাছ অফ এক্স টু দি পাৱাৰ 5 টাইমছ দিব লাগিব কাৰণ মাইনাছ আছেতো মাইনাছ অফ এক্স টু দি পাৱাৰ 5 টাইমছ যদি দি দিওঁ কি আহিলে আমাৰ মাইনাছ অফ এক্স টু দি পাৱাৰ 6 আহিলে মাইনাছ এক্স টু দি পাৱাৰ 5 আহিলে থাকিলে কিমান এক্স টু দি পাৱাৰ 5 মাইনাছ 5 প্লাছ এক্স টু দি পাৱাৰ 4 x to the power 5 plus x to the power 4 থাকিলে minus x to the power 4 minus 5 plus তেনেকে যদি কৰি গৈ থাকা তেতিয়া কৰি গৈ থাকিলে আলটিমেটলি আনসাৰটো আমাৰ কি ওলাব আনসাৰটো আমাৰ ওলাব আনসাৰটো মই লিখি দিছো তোমালোকে কৰি গৈ চাই ল'বা এইটো এনেকে যদি কৰি গৈ থাকা ভাগফলটো আমাৰ কি ওলাব x to the power 10 হয় নহয় minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 here plus minus over here plus x to the power 4 minus x cube plus x square minus x plus 1 হ'ব ঠিক আছে আৰু ভাগিকটো আমাৰ লাষ্টত কি ওলাবগে minus 6 ওলাবগে এটো কৰি তোমালোকে চাই ল'বা নেক্সট আমি অনুশীলনী 2.3 ৰে কোৱেশ্চন নম্বৰ 5 টো চাম ঠিক আছে কোৱেশ্চন নম্বৰ 5 টো চাও এতিয়া কোৱেশ্চন নম্বৰ 5 টো আমাক কোৱা আছে কি দুটা কোৱেশ্চন দিয়া আছে প্ৰথম কোৱেশ্চনটো আমাক কি কৈছে 3x স্কয়াৰ minus 2x minus 40 আমি 3x plus 10 এৰে হৰণ কৰিব কৈছে ঠিক আছে আমি এটা হৰণ কৰি চাও হৰণ কৰিবৰ কাৰণে আমি প্ৰথমতে লিখি দাও ইয়াত 3x square minus 2x লিখিম 3x square minus 2x minus 40 ঠিক আছে তাক আমি হৰণ কৰিম 3x plus 10 এৰে প্ৰথমতে আমাক কি যাব x টাইমছ যাব 3x square আহিলে হয় নহয় প্লাস 10x আহিলে minus 12x হৈ গ'ল ঠিক আছে minus 40 হৈ গ'ল এতিয়া মাইনাস যাব minus 4 টাইম যাব হয় না minus 12x আহি যাব আৰু minus 40 আহি যাব গতিকে আমাৰ থাকিব কিমান 0 থাকিলে ঠিক আছে দুই নম্বৰটো ভাগিক 0 হৈ গ'ল এটা হ'ল ভাগফল এটা হৈ গ'ল ভাগিক দুই নম্বৰটো আমাক কি দিয়া আছে 4 plus 7x plus 7x square plus 2x cube লগ আমি কি দি হৰণ কৰিব লাগিব 2x plus 1 দি হৰণ কৰিব লাগিব ইয়াক আমি এতিয়া কি কৰিম সজাই লম ঠিক আছে সজাই লবৰ কাৰণে প্ৰথমতে কিউবৰ টাৰ্মটো আগতে লিখিম আমি 2x cube plus 7x square plus 7x plus 4 ঠিক আছে তাক আমি হৰণ কৰিম কিহে দি 2x plus 1 দি এতিয়া x বাৰ যাব x কিউব আছে নহয় x স্কয়ার বাৰ যাব হয় নহয় x স্কয়ার বাৰ গলে কি হ'ব আমাৰ 2x কিউব আহিলে প্লাস x স্কয়ার আহিলে 7x স্কয়ার minus x স্কয়ার গুছি গলে আমাৰ কি থাকিলে 6x স্কয়ার plus 7x plus 4 থাকিলে হয় নহয় এতিয়া আমাক কেবাৰ যাব plus 3x বাৰ যাব 3 দুগুণ 6 6x স্কয়ার plus 3x হ'ল 7 পৰা 3 গুছি গলে কিমান থাকিলে 4x plus 4 ইয়াত যদি আমি দুবাৰ দিলো কি থাকিল কিমান গ'ল তুমি কি হ'ব 4x হ'ব হয় নহয় 2 দুগুণ 4 4x plus 2 আহিলে হয় নহয় কি থাকি যাব আমাৰ এতিয়া 2 থাকি যাব ভাগিকটো আমাৰ কি থাকি যাব 2 ভাগফল হ'ব আমাৰ x স্কয়ার plus 3x plus 2
ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টো চাওঁ 6 টোক আমাক কি দিয়া আছে প্ৰথমটো 6 ৰ 1 টো দিয়া আছে আমাক -14x² দিয়া আছে -13x দিয়া আছে +12 ইয়াক 2x + 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয় নে নহয় চাব কৈছে তাৰমানে হৰণ কৰিলে ভাগশেষটো শূন্য হয় নেকি সেইটো চাব কৈছে আমাক ঠিক আছে 14x² লৈ লওঁ আমি -13x লৈ লওঁ +12 লৈ ল'ম ঠিক আছে তাক আমি 2x + 3 দি হৰণ কৰিম প্ৰথমতে 2x + 3 দি হৰণ কৰিবৰ কাৰণে আমি কিমান বাৰ দিব লাগিব ইয়াত -7x দিব লাগিব হয় নাই 7 দুগুণ 14 মাইনাছ আহিলে 7 দুগুণ 14 হৈ গ'ল x² আহিলে আৰু ইয়াক কিমান দিব লাগিব মাইনাছ আহি যাব আমাৰ 7 3 গুণ 21 21x আহিলে হয় নহয় এতিয়া এইটো প্লাছ হৈ যাব +21 -13 কিমান হৈ যাব +21 -13 কিমান হৈ যাব আমাৰ 8x প্লাছ কি হৈ যাব আমাৰ 12 হৈ যাব আমি কেইবাৰ দিম তেতিয়া 4বাৰ দিম 8x + 12 ঠিক আছে থাকিলে আমাৰ কিমান 0 গতিকে কি হয় সম্পূৰ্ণভাৱে বিভাজ্য হয় নে নহয় হয় কাৰণ ভাগশেষটো আমাৰ কি হৈ গ'ল 0 হৈ গ'ল 2 নম্বৰটো চাম দুই নম্বৰটো আমাক কি দিয়া আছে উৎপাদক হয় নহয় পৰীক্ষা কৰিব কৈছে একেটাই কথা উৎপাদক হলেও আমাৰ কি হ'ব ভাগশেষটো 0 হ'ব ঠিক আছে এইটো কৰিবৰ কাৰণে আমি কি কৰিম প্ৰথমতে যেনে কৈছো তেনেকৈ লৈ ল'ম ধৰিলে আমাক এটা টাৰ্ম দিয়া আছে x³ + 2x² - 3x + 4 ঠিক আছে আৰু আমাক কি দিয়া আছে x - 7 দিয়া হৰণ কৰিব কৈছে হৰণ কৰিলে বিভাজ্য মানে উৎপাদক হয় নহয় চাব কৈছে ইয়াৰ উৎপাদক হয় নহয় চাবলৈ কৈছে ঠিক আছে ইয়াৰ উৎপাদক হয় নহয় চাবৰ কাৰণে কি হ'ব লাগিব ইয়াক সম্পূৰ্ণ বিভাজ্য হ'ব লাগিব মানে ভাগটো 0 হ'ব লাগিব ভাগশেষ হলেও আমি আৰু এটা নিয়ম কৰিছিলো একদম ইজি নিয়ম আমি ধৰি লৈছিলো কি p of x = আমি কি ধৰি লৈছিলো x³ + এই বহুপদটোক আমি ধৰি লৈছিলো হয় নহয় 2x² - 3x + 4 এতিয়া আমি কি কৰিম আৰু কি আছিলে x - 7 = আমি 0 ধৰি লৈছিলো x - 7 যদি আমি 0 ধৰি লওঁ x = কি হৈ যাব 7 হৈ যাব আমি p of 7 উলিয়াম হয় নহয় p of 7 উলিয়াবৰ কাৰণে p of 7 = 7³ + 2 * 7² - 3 * 7 + 4 ঠিক আছে 7³ টো কৰিলে আমি কি হৈ যাব 343 হয় নহয় প্লাছ 2 * 7 গুণ কিমান হ'ব 49 মাইনাছ 3 7 গুণ 21 প্লাছ 4 343 2 * 49 কিমান হ'ব আমাৰ 98 মাইনাছ 21 প্লাছ 4 এতিয়া প্লাছৰ টাৰ্মকেইটা কৰিলে প্লাছ কৰি ল'ম 343 98 আৰু 4 প্লাছ কৰি ল'ম 28 12 3 15 5 কৰিলে 1 9 4 13 1 14 4 কৰিলে 1 3 1 4 কি হ'ব 445 মাইনাছ 21 এবাৰ 21 যদি মাইনাছ কৰি দিওঁ 21 যদি মাইনাছ কৰি দিওঁ 5 পৰা 1 গুচি গ'ল থাকিলে 4 ঠিক আছে 4 পৰা 2 গুচি গ'ল থাকিলে 2 424 আহিলে হয় নহয় 424 ভাগটো 0 হ'ল নি নাই হোৱা গতিকে কি হ'ব ই উৎপাদক ইয়াৰ নহয় ঠিক আছে কোৱেশ্চন নম্বৰ 7 টোক আমাক কি দিয়া আছে দিয়া আছে যে এটা প্ৰথমতে দিয়া আছে ax বহুপদ দিয়া আছে ax³ + 3x² + 5x - 4 দিয়া আছে আৰু এটা আমাক বহুপদ দিয়া আছে x³ - 4x - a দুটা বহুপদ দিয়া আছে আৰু এই বহুপদবিলাক যদি x - 2 ৰে ভাগ কৰা হয় ঠিক আছে মানে যদি হৰণ কৰা হয় তেতিয়া সমান ভাগে পোৱা যায় ঠিক আছে গতিকে আমাৰ a মানটো উলিয়াব লাগে ঠিক আছে এই প্ৰথমতে ধৰি লৈছো আমাক কিহে কৰিব দিছে x - 2 ৰে কৰিব দিছে হয় নহয় প্ৰথমতে ধৰি লৈছো আমি সাপোজ প্ৰথমৰটো ধৰি লৈছো আমি let p of x = আমাক কি দিয়া আছে ax³ + 3x² + 5x - 4 হয় নহয়
আৰু এটা ধৰিলোঁ আমি কিউ অফ এক্স ধৰিলোঁ প্ৰথমতে যেতিয়া পি অফ এক্স ধৰিলোঁ ইয়াক আমি কি ধৰিম কিউ অফ এক্স ধৰিম ঠিক আছে দুটা দিয়া আছেতো এক্স কিউব মাইনাছ 4x মাইনাছ এ দিয়া আছে আৰু আমি কি ধৰি ল'ম এণ্ড দুটা ধৰি লৈ তাৰোপৰি আমি কি ধৰি ল'ম এক্স মাইনাছ 2 দি কৰিব লাগে ইকুৱেল টু 0 ধৰি ল'ম গতিকে এক্স ইকুৱেল টু কি হৈ যাব 2 হৈ যাব প্ৰথমতে আমি এইটো ইকুৱেশ্যন নম্বৰ 1 দি লৈছোঁ এইটো যেনিবা ইকুৱেশ্যন নম্বৰ 2 দি লৈছোঁ ঠিক আছে এতিয়া ইকুৱেশ্যন নম্বৰ 1 টোৰ লগত যদি চাওঁ আমি পি অফ 2 বহাই দিম ইকুৱেশ্যন 1 ত ঠিক আছে পি অফ 2 বহাইলে কি হয় এ ইনটু 2 কিউব হয় নহয় প্লাছ 3 ইনটু 2 স্কোৱাৰ প্লাছ 5 ইনটু 2 মাইনাছ 4 ঠিক আছে এতিয়া এ অফ 2 কিউব কৰিলে কি হৈ যাব 2 কিউব 8 হৈ যায় 8 এ প্লাছ 2 দুগুণ 4 4 দুগুণ 12 নহয় জানো প্লাছ 5 দুগুণ 10 মাইনাছ 4 কি আহিলে 8 এ এতিয়া 12 আৰু 10 22 22 পৰা 4 গুচি গ'ল থাকিলে আমাৰ 18 ঠিক আছে এতিয়া আমি উলিয়াম কিউ অফ এক্স কিউ অফ 2 উলিয়াম ঠিক আছে কিউ অফ 2 উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এক্স কিউব মানে 2 কিউব মাইনাছ 4 ইনটু 2 মাইনাছ এ হয় নহয় কি ওলাব আমাৰ 2 দুগুণ 4 দুগুণ 8 8 ওলালে মাইনাছ 4 দুগুণ 8 ওলালে হয় নহয় মাইনাছ এ ওলালে ইকুৱেল টু আমাৰ কি হৈ যাব এইটো কেঞ্চেল হৈ যাব গতিকে কি থাকিলে মাইনাছ এ এতিয়া কি কৈছে এ ভাগ একটো আৰু এ ভাগ একটো কি হয় সমান হয় এতিয়া প্ৰশ্ন মতে একৰ্ডিং টু কুৱেশ্যন ঠিক আছে একৰ্ডিং টু কুৱেশ্যন কি হয় আমাৰ 8a মাইনাছ 18 ইকুৱেল টু কি হয় আমাৰ মাইনাছ এ হয় হয়নে নহয় এতিয়া যদি 8a মাইনাছ 18 মাইনাছ এটো ইফালে আহিলে কি হৈ যাব প্লাছ এ হৈ যাব ইকুৱেল টু 0 আৰু আমি 18টো ইফালে লৈ যাম 8a প্লাছ এ ইজ ইকুৱেল টু 18 ঠিক আছে এতিয়া 9a হৈ গ'ল 9a ইকুৱেল টু 18 হৈ গ'ল হয় নহয় গতিকে a ইকুৱেল টু কি হৈ যাব 18/9 হৈ যাব গতিকে a ইকুৱেল টু আমাৰ কি হৈ যাব 2 মানে a মানটো কি হয় আমাৰ 2 a উলিয়াব দিছিলে আমাক হয় নহয় a মানটো কি হৈ যাব 2 হৈ যাব সৰি a মানটো 2 হৈ যাব আচ্ছা এইটো 8a প্লাছ 18 হ'ব লাগিছিলে মাইনাছ 2 ওলাব লাগিছিলে a মানটো সৰি এইটো 8a প্লাছ 18 হ'ব লাগিছিলে এইটো প্লাছ হ'ব এইফালে গুচি গ'লে কি হৈ যাব মাইনাছ হৈ যাব গতিকে মাইনাছ 2 হ'ব ঠিক আছে বুজি পালা এতিয়া ইয়াতে আমাৰ অনুশীলনী 2.3 শেষ হ'ল আমি নেক্সট অনুশীলনী 2.4 চাম ঠিক আছে